এদিন ভগৱানক সোধা হ'ল তোমাক আমি কেনেকৈ পূজা কৰিম তেতিয়া ভগৱানে ক'লে তুমি নিজে আনন্দিত হৈ সুখ অনুভৱ কৰি আনকো যদি আনন্দ দি সুখ দিয়াব পাৰা সেয়াই মোৰ বাবে পূজা আজি মই মোৰ বন্ধু এজনৰ কাহিনী এটা ক'বলৈ লৈছো বন্ধুজনে নিজ মুখেৰে মোক কৈছিল সেই কাহিনীটো যেটো কাহিনী মই আজি আপোনালোকক কম মোৰ বন্ধুজনৰ প্ৰথমৰ পৰা এখন স্কুটাৰ আছিল স্কুটাৰখন থকাৰ পিছত সেইখন প্ৰকৃততে দেউতাকৰ স্কুটাৰখন থকাৰ পিছত পঢ়া শুনা কৰি এটা চাকৰি ললে তাৰ পিছত এখন চাৰিচকীয়া ললে আৰু সেই মোৰ বন্ধুজনৰ লৰাটোৰো চাকৰি এটা হ'ল এতিয়া তেওঁলোকক স্কুটাৰৰ কোনো প্ৰয়োজন নাই মোৰ বন্ধুজনে এদিনাখন সেই স্কুটাৰখন বিক্ৰী কৰিম বুলি ভাবি বাতৰিত এটা এড দিলে মোবাইলতো এড এটা দিলে যে মই স্কুটাৰখন বিক্ৰী কৰিম দাম 30,000 টকা তাৰ পিছদিনৰ পৰাই বিভিন্ন জনৰ কল আহিবলৈ ধৰিলে যে কিছুমানে দিয়ে 20,000 টকা কিছুমানে 25,000 কিছুমানে 18,000 কিছুমানে 28,000 টকা লৈকে দিছে 30,000 টকা কিন্তু কোনেও দিয়া নাই কল আহি আছে এনেকৈ কেইদিনমান যোৱাৰ পিছত মোৰ এই বন্ধুজনলৈ সন্ধিয়া সময়ত এটা কল আহিল আৰু কলে এজন বয়সীয়া মানুহে কলে যে আপোনাৰ যে স্কুটাৰখন বিক্ৰী কৰিব খুজিছে মই গম পাইছো গতিকে মই আপোনাৰ স্কুটাৰখন কিনিব বিচাৰো কিন্তু মোৰ লৰাটোৱে এতিয়া ইঞ্জিনিয়াৰিং কৰি আছে গতিকে মোৰ পইচা মই গোটাব পৰা নাই গতিকে হি প্ৰথমৰ পৰা খুব কষ্টৰে পঢ়ি আছে এতিয়া শেষৰ বছৰটো তাক মই পুৰণা স্কুটাৰখন দিব বিচাৰিছো তাৰো ফটো চাই পছন্দ হৈছে গতিকে আপুনি দুদিনমান ৰখক মই স্কুটাৰখন আপোনাৰ পৰা কিনিমে আপুনি কাৰো ওচৰত বিক্ৰী নকৰিব এই বুলি কৈ মানুহজনে ফোনটো কাটি দিলে তেতিয়া মোৰ বন্ধুজনে ভাবিলে মানুহজনে স্কুটাৰখন কিনিম বুলি ক'লে কিন্তু কিমান দাম দিব এইটো কিন্তু নকলে অলৰেডি এজনে 28,000 টকা দি থৈছে তেতিয়া অকনমান চিন্তাত পৰিল যদি ভাবিলে কি কৰা যায় এই বুলি ভাবি দুদিন পিছত যেতিয়া 28,000 ওপৰ দিয়াই নাই তেতিয়া মানুহজনৰ যেটো কোৱাৰ ঢং বহুত যেন কিবা এটা মানসিক কষ্টত আছে এই অনুভৱটো কৰি মোৰ বন্ধুজনে দুদিন পিছত সেই মানুহজনলৈ ফোন কৰিলে আৰু ক'লে যে আপুনি মোৰ এড্ৰেছটো লিখি লওক আৰু অহাকালি আপুনি আহি মোৰ স্কুটাৰখন লৈ যাব তেতিয়া সেই মানুহজনে ক'লে আমাৰ হাতত 30,000 টকা হোৱা নাই গতিকে আপুনি দুদিনমান ৰখক তেতিয়া মোৰ বন্ধুজনে ক'লে নহয় আপোনাৰ হাতত যি আছে তাকে লৈ আহক আৰু মোৰ স্কুটাৰখন আপুনি লৈ যাওক পিছদিনাখন ৰাতিপুৱাই মানুহজনে দুবাৰ ফোন কৰিলে তেখেতক মোৰ বন্ধুজনক ফোন কৰি ক'লে যে আমি মাত্ৰ 20,000 টকাহে যোগাৰ কৰিব পাৰিছো আপুনি স্কুটাৰখন সঁচাকৈ দিবনে আমি যাবলৈ ওলাইছো মোৰ বন্ধুজনে ক'লে আহক আপোনাৰ ওচৰত যি পইচা আছে তাকে লৈ আহক আৰু মোৰ স্কুটাৰখন লৈ যাওক যথা সময়ত সেই মানুহজন আৰু সেই ল'ৰাজন বাপেক পুতেক দুয়ো আহি মোৰ বন্ধুজনৰ ঘৰ পালে আৰু তেওঁলোকৰ লগত 20,000 টকা লৈ যি আহিছিল সেইখিনি মোৰ বন্ধুজনৰ হাতত দিলে বন্ধুজনে চাই অনুভৱ কৰিলে যে ইয়াত 2,000 টকীয়া 500 টকীয়া 100 টকীয়া 200 টকীয়া 50 টকীয়া 10 টকীয়া 20 টকীয়া সকলোবোৰ আছে গোটেইখিনি পইচা যেন কিবা আতম টুকাৰিকৈ সাঁচি ৰখা পইচা যেতিয়া সেই মোৰ বন্ধুজনে সেই বাপেক পুতেকৰ হাতত চাবি ৰূপাত তুলি দিছিল তেতিয়া তেওঁলোকৰ মনটো ইমান আনন্দৰে ভৰপুৰ হৈছিল আৰু সেই কথাখিনি মোৰ বন্ধুজনে নিজ মুখে স্বীকাৰ কৰি কৈছে জীৱনত মই বহুত কাম কৰিলো বহুত মানুহক সহায় কৰিলো কিন্তু সেই চাবি ৰূপাত যেতিয়া মই বাপেক পুতেকৰ হাতত তুলি দিছিলো তেওঁলোকৰ মনত যেটো আনন্দ বা ফূৰ্তি মই দেখিছিলো তেনেকুৱা ফূৰ্তি মই জীৱনত কোনো দিনেই দেখা নাছিল আৰু তেওঁলোকৰ যি আনন্দ ফূৰ্তি দেখি মোৰ মনটো ইমান ভাল লাগিছিল মই আজি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো মোৰ 28,000 টকা পালো হৈ যদিও আজি মই 8,000 টকা কমকৈ পালো মই জীৱনত সেইদিনা যথেষ্ট সুখ অনুভৱ কৰিছো আৰু সেই সুখ অনুভৱ কৰি যেতিয়া তাৰ পৰাই মই অৰ্থাৎ মোৰ বন্ধুজনে কি কৰিছিল 1,000 টকা এটা সেই ল'ৰাজনৰ হাতত গুজি দি কৈছিল তোমালোকে যেতিয়া ঘৰলৈ যাবা ঘৰলৈ যাওঁতে ইয়াৰ পৰা মিঠাই লৈ যাবা
কাৰণ মোৰ বন্ধুজনে ভাবিছিল হয়তো আজি স্কুটাৰখন লৈ যোৱাৰ সময়ত সিহঁতৰ হাতত স্কুটাৰত তেল ভৰাবলৈ বা ঘৰলৈ মিঠাই নিবলৈ অকণমানো পইচা নাথাকিব পাৰে, সেয়ে দি পঠাইছিল। মোৰ বন্ধুজনৰ যিটো অনুভৱ কৈছিল জীৱনত কিমান কাম কৰিলো, কিমানক সহায় কৰিলো, কিন্তু সেইদিনা 8,000 টকা কমকৈ দিলেও মই যি স্কুটাৰখন বিক্ৰী কৰি যিটো সুখ পাইছিলো আৰু তেওঁলোকৰ হাতত অৰ্পণ কৰি যিটো সুখ পাইছিলো সেইটো মই জীৱনত কোনো দিনেই পোৱা নাছিলো। অৰ্থাৎ ভগৱানে যে প্ৰথমেই কৈছিল নিজে সুখী হৈ আনক সুখী কৰিব পাৰিলেই ভগৱানৰ পূজা হৈ যায়। আহক আজিৰ পৰাই আমি নিজে সুখ অনুভৱ কৰি আনক সুখী কৰি ভগৱানৰ পূজা কৰিবলৈ আৰম্ভ কৰোঁ। আজিলৈ এৰিলো, পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।